ক্লাস 10 ৰিভিজন 5 ৰ 4 নম্বৰ কোৱেশ্চন কিটা বিষয়ে আমি আলোচনা কৰিম আজি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগে গতিকে আহক আমি আৰম্ভ কৰো 4 নম্বৰ এটো কি কৈছে যে 4x² + 12x + 9 ইয়াৰ আমি কি কৰিব লাগে প্ৰথম x² লগত কি পূৰণ হৈছে 4 আৰু সেই 4 আৰু কিহত আমি পূৰণ কৰিব লাগে 9 4 গুণ কিমান হ'ব 36 36 ক আমি কি কৰিব বনাব লাগে 12 বনাব লাগে কেনেকৈ বনাম 2 এ হৰণ কৰি কিমান যাব 18 বাৰ যাব আকৌ 2 এ হৰণ কৰি 9 বাৰ যাব এতিয়া 3 এ হৰণ কৰি 3 3 গুণ 9 এটা কি হ'ব 3 2 গুণ 6 আৰু 3 2 গুণ 6 6 আৰু 6 পূৰণ কৰিলে কিমান হ'ব 36 আৰু 6 আৰু 6 যোগ কৰিলে কিমান হ'ব 12 এটা চাওক 6 আৰু 6 যোগ কৰিলে কিমান হয় 12 মিলি আছে আৰু 9 4 গুণ 36 মিলি আছে 6 6 গুণ 36 মিলি আছে গতিকে আমি এনেকৈ লিখিম যে x² + 6x + 6x + 9 এই 12x টোক আমি 6x + 6x লিখি দিছো এটা আমি কি কৰিম ইয়াত চাওক ইয়াত আছে 4x² আৰু প্ৰথম দুটাম চাওক 4x² আৰু কি আছে 6x গতিকে ইয়াত আমি 2 এটা কমন ল'ব পাৰিম কাৰণ 2 এ 4 কো ডিভাইড হয় 6 কো ডিভাইড হয় গতিকে মই 2 টা কমন ল'লো তাৰপিছত মই ইয়াত আছে x² আৰু ইয়াত আছে x গতিকে মই এটা x কমন ল'লো এটা কি থাকি যাব 2 ৰ 4 কিবা যাব দুবাৰ যাব আৰু x যেহেতু ইয়াত দুটা আছিল গতিকে মই এটা x লৈ ইয়াত থাকি গ'ল এটা x প্লাস ইয়াত x টো যেহেতু গুছি আহিল থাকিল মাত্ৰ 6 থাকিলে 6 আমি কি কৰিম এটা 2 ৰে 6 গ্ৰহণ কৰিলে কেবা যাব 3 বাৰ যাব গতিকে কি পাই গ'লো 2x + 3 এটা সেকেন্ড ৰূপ আমি কি কমন ল'ব পাৰিম চাওক ইয়াত আছে x ইয়াত x নাই গতিকে আমি কি কমন ল'ব পাৰিম 3 3 এ 6 কো যায় 9 কো যায় গতিকে মই 3 এটা যদি কমন লওঁ কি থাকি যাব ইয়াত 2x আৰু পিছত কি থাকিব 3 3 যা 9 গতিকে কি থাকিব 2x + 3 গতিকে আমি কি পাই গ'লো 2x + 3 ইয়াত পালো আৰু এফালে কি পাই গ'লো 2x + 3 গতিকে 4 নম্বৰ একটো এটো হ'ব আৰু নেক্সট কোৱেশ্চনটো কি আছে 2 যে 25m² + 30m + 9 এটো কোৱেশ্চন আছে এটা আমি কি কৰিম 25m² + 30m + 9 এটা 25 আৰু 9 এ যদি মই ইনটু কৰো কিমান পাম 25 into 9 কৰিলে কিমান হ'ব 9 5 গুণ 45 5 7 গুণ 4 9 2 গুণ 18 18 4 কিমান হ'ব 22 225 225 সংখ্যাটো গ্ৰহণ কৰক 225 সংখ্যাটো 3 এ যাব 3 এ কেবা যাব 2 কে যায় 21 যাব 22 যাব কিবা 7 বাৰ 7 3 গুণ 21 কিমান হ'ল 15 5 বাৰ 75 বাৰ যাব 3 আকৌ কিমান বাৰ যাব 25 বাৰ যাব 5 যাব 5 বাৰ বনাব লাগে কিমান 30 এটা তাক 5 3 গুণ 15 আৰু 5 3 গুণ 15 মিলি আছে গলে কিমান হৈ যাব 25m² + 15m + 15m + 9 হৈ গল এটা আমি প্ৰথমটো নাম কমন ল'ব লাগে কি কমন ল'ব পাৰিম 5 এটা কমন ল'ব পাৰিম কি কমন লয় 5 কমন ল'ব কাৰণ 5 এ 25 কো যায় 15 কো যায় আৰু ইয়াত আমি m এটা কমন ল'ব m টো কমন ল'লে কি থাকিব ইয়াত থাকি যাব 5m হয়নে কাৰণ 5 এ 25 5 বাৰ যাব আৰু এটা m লৈ আহিলো দুটা m আছিল এটা m লৈ আহিলো ইয়াত m থাকি গ'ল প্লাস m টো যেতিয়া ইয়াৰ পৰা কমন লৈ ললো কি থাকি গ'ল ইয়াত থাকি গ'ল 15 ইয়াত আছে 5 গলে 5 এ 15 কেবা যাব 3 বাৰ যাব প্লাস ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম 3 এটা কমন ল'ব পাৰিম কি কমন ল'ব পাৰিম 3 এটা কমন ল'ব পাৰিম 3 কমন লৈ কি থাকি যাব 5m থাকিব কাৰণ 3 এ 15 কেবা যাব 5 বাৰ যাব 5 3 গুণ 15 হ'ব হয় আৰু m টো ইয়ালৈ গুচি আহিব প্লাস 3 এ 9 কেবা যাব 3 বাৰ যাব এটা কি পাই গলো ইয়াত পালো 5m + 3 দুইটাতে আছে গতিকে 5m + 3 টো আমি কমন লৈ ললো আৰু কি থাকি গল আমাৰ 5m এফালে থাকি +3 গতিকে 5m + 3 বুজি পাইছে নেক্সট 3 নম্বৰ কোৱেশ্চনটো কি আছে যে x² - 10x + 25 ইয়াত x ৰ লগত একো নাই মানে সদায় এক এটা থাকে গতিকে 1 আৰু 25 যদি পূৰণ কৰো 25 পাম তে 25 সংখ্যাটো যদি মই ভাঙো কি বুলি ভাঙিব পাৰিম 5 এ যাব 5 কিবা যাব 5 5 যা 25 হৈ গল গতিকে 5 আৰু 5 প্লাস কৰি আমি 10 পাম আৰু 5 into 5 কৰিলে 25 পাম গতিকে মই লিখিম এনেকৈ x² - 5x - 5x + 25 -5x আৰু -5x দুটা প্লাস কৰিলে কিমান হ'ব -10x হ'ব এটা এই দুটা নাম মই x টা কমন ল'ব পাৰিম তে কি থাকি যাব x - 5 থাকিব আৰু এই হেহৰ যাব আমি কি কমন ল'ম -5 এটা কমন ল'ম কি থাকি যাব x - 5 থাকিব এটা সব কেনেকৈ হ'ল ইয়াত সব মাইনাস এ প্লাস এ মাইনাস মাইনাস এ প্লাস
এটো বুজি পাইছে কেনেকে মাইনাস হল a প্লাস ডাল কেনেকে মাইনাস হল বুজি পাইছে আপুনি এতিয়া আমি কি হ'ব ইয়াত আছে x - 5 ইয়াত আছে x - 5 গতিকে x - 5 টো লৈ আহক ইয়াত হৈ গল x আৰু ইয়াত হৈ গল -5 গতিকে x - 5 4 নম্বৰ কোৱেশ্চনটো কি আছে যে 121b square 88bc plus 16 6 square এতিয়া 121 টো মই 11 স্কয়ার লিখিব পাৰো 11 স্কয়ার লিখিব পাৰো গতিকে 11b হোল স্কয়ার লিখিছো ঠিক আছে মাইনাস 88bc মাইনাকে লিখিছো প্লাস 16 টো লিখিব পাৰো 4 স্কয়ার লিখিব পাৰো গতিকে 4c হোল স্কয়ার লিখি দিছো এখনকে বুজি পাইছে এটা এটা ফর্মুলা কৰি যাব কোনটো ফর্মুলা চাব যে 11b স্কয়ার মাইনাস 2 into a মানে মই লিখিছো 11b plus b মানে লিখিছো 4c plus 4c স্কয়ার মানে 88bc টো মই ভাঙি দিছো কেনেকৈ ভাঙিছো চাওক 4 11 44 44 দুগুণ কিমান হ'ব 88 ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস আৰু লগত কি আছে bc ইয়াত আছে b ইয়াত আছে c এনেকৈ ভাঙি দিছো এটা সূত্ৰটা কি সূত্ৰত পৰি যায় a স্কয়ার minus 2ab plus b স্কয়ার গতিকে কি হৈ যাব যে 11b a minus b হোল স্কয়ার হৈ গল a মানে কি 11b minus 4c whole square গতিকে ইয়াক আমি এনেকৈ লিখি দিব পাৰো যে 11b minus 4c আৰু 11b minus 4c এটো হৈ গল आंसर 5 নম্বৰ কোৱেশ্চনটো চাওক কি আছে যে 9p square minus 16q square ইয়াৰ বাবে কিবা কমন ল'ব পাৰিম জানো 9 ক চাওকচোন 9 ক 3 এ যায় 2 এ নাযায় আৰু ইয়াত 3 এ নাযায় ইয়াত আছে p square ইয়াত আছে q square কিন্তু আমি এটা কাম কৰিব পাৰিম কি কৰিব পাৰিম 9 টো আমি এনেকৈ লিখিব পাৰো 3 স্কয়ার বুলি লিখিব পাৰো নাই 3 স্কয়ার হয় নহয় গতিকে মই কি লিখিছো p ওপৰটো স্কয়ার আছে এটো 3p স্কয়ার লিখিছো হোল স্কয়ার বুজি পাইছে তেনেকৈ 16 টো কি কৰিব পাৰো 4 স্কয়ার লিখিব পাৰো গতিকে মই লিখিম 4q স্কয়ার হোল স্কয়ার ঠিক আছে এটা চাওক এটো যদি মই a ধৰো এটো b ধৰো কি ফুটৰ পৰিছে a স্কয়ার minus b স্কয়ার মানে কোনটো ফৰ্মুলা পৰি আছে a square minus b square মানে কি a plus b a minus b হৈ গল গতিকে এটো আমি লিখিম 3p plus 4p 4q 3p minus 4q বুজি পাইছে আৰু নেক্সট কোৱেশ্চন আছে 6 নম্বৰটো কি আছে চাওক যে l plus m whole square minus l minus m whole square ইয়াত চাওক যদি মই l plus m to a ধৰো l minus m to b ধৰো তেতিয়া কি হৈ যাব a square minus b square হৈ যাব গতিকে এটো মই এনেকৈ ভাঙিব পাৰিম এনেকৈ ভাঙিম যে a square minus b square মানে কি a square minus b square মানে কি a plus b into a minus b গতিকে মই প্ৰথমটো লিখিছো যে a ঠিক আছে a মই ব্ৰেকেট দি লিখিছো এবাৰ a plus দিলো b মানে l minus m হৈ গল ইনটু কি আছে এটো হৈ গল আমাৰ তাৰ পিছতো কি আছে a minus b আকৌ মই ব্ৰেকেট দি দিলো ব্ৰেকেট লিখিছো কি যে l plus m minus l minus m হৈ গল এটা ব্ৰেকেট দা ভাঙি দিও ইয়াত কি আছিল l plus m প্লাস লগত প্লাস আৰু ইয়াত আছে প্লাস গতিকে প্লাসে হ'ব প্লাসে মাইনাসে মাইনাস হ'ব হৈ গল नेक्स्ट टू सब ইয়াত কি আছে l plus m minus a plus a minus l minus a plus m হৈ গল ইয়াত সব m plus আছে ইয়াত minus আছে গতিকে কাটা গল আৰু ইয়াত কি আছে দুটা l আছে মানে কিমান হল twice l মাজত কি আছে ইনটু মই ইনটু দিলো ইয়াত সব l plus আছে ইয়াত minus আছে গতিকে l কাটা গল কি থাকিল দুটা m গতিকে কি থাকিব 2m দুটাকে ইনটু কৰিলে 2 দুগুণ কিমান হ'ব 4 4lm এটো হৈ গল आंसर এটো এটা বিকল্প পদ্ধতি আছে বিকল্প পদ্ধতি কেনেকুৱা ধৰণৰ আৰু এবাৰ দেখুৱাই দিছো যে 6 নম্বৰ কোৱেশ্চনটো আমি এনেকৈ কৰিব পাৰো l plus m whole square minus l minus m whole square এটো চাও যে a plus b whole square আৰু এটো আছে a minus b whole square আমি এনেকৈ কৰিব পাৰো যে a minus b whole a plus b whole square সূত্ৰটো কি আছিল a square plus 2ab plus b square হৈ গ'ল একেলগে ইয়াত আছে মাইনাস মাইনাস দি দিও এটো সূত্র ভাঙক কি হ'ব a square minus 2ab plus b square হৈ গ'ল
এতিয়া আমি ভাঙি দিওঁ কি ভাঙি দিম ব্ৰেকেটবিলাক ভাঙি দিওঁ l² প্লাছ 2lm প্লাছ m² ইয়াত একো সলনাসলনি কৰিবলগীয়া নাই এতিয়া চাওক ইয়াত মাইনাছ আহি গ'ল মাইনাছে প্লাছে মাইনাছ l² মাইনাছে মাইনাছে প্লাছ 2lm মাইনাছে প্লাছে মাইনাছ কিমান হ'ব মাইনাছ m² এটা আছে ইয়াত l² ইয়াত আছে l² ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ কাটা গ'ল ইয়াত আছে m² প্লাছত ইয়াত আছে মাইনাছত কাটা গ'ল থাকিল কি ইয়াত থাকি গ'ল 2lm প্লাছ 2lm কিমান হৈ যাব 4lm দুই ধৰণে আমি কৰিব পাৰোঁ এইটো বুজি পাইছে সাত নম্বৰ কি আছে যে x² minus 13x minus 30 এটা আমি কি কৰিম যে x² সহগ কি আছে 1 আছে ইয়াত আছে কিমান 30 গতিকে দুইটা আমি ইনটু কৰিলে কিমান হ'ব 1 আৰু 30 ইনটু কৰিলে 30 হ'ব 2 ৰে কৰিলে কিমান হ'ব 15 হ'ব 3 ৰে কৰিলে কিমান হ'ব 5 এটা আমি কি কৰিম 5 3 যা 15 15 ৰ পৰা আমি কি কৰিম 2 2 মাইনাস কৰিলে 15 minus 2 কৰিলে কিমান পাই যাম 30 আৰু 15 into 2 কৰিলে আমি কিমান পাই যাম 30 হৈ গ'ল গতিকে আমি লিখিম কেনেকৈ x² minus 15x plus 2x minus 30 মানে কিয় লিখিছো 15 ৰ পৰা 2 গুছি গলে কিমান হ'ব 13 হ'ব আৰু আমি কিয় ডাঙৰ সংখ্যাটোৰ লগত চাও ডাঙৰ সংখ্যাটোক মাইনাস কিয় লিখিছো কাৰণ আমাৰ ইয়াত কি আছে মাইনাস আছে প্ৰথম যদি আমি কি কমন লম x কমন লম তেতিয়া কি থাকিব x minus 15 থাকিব ইয়াত কি কমন লম প্লাস 2 এটা কমন ললে কি থাকি যাব x থাকি যাব ইয়াত আৰু 2 ৰে 30 কেবা যায় 15 গতিকে x minus 15 হ'ল দুইফালে x minus 15 আছে গতিকে x minus 15 আমি কমন ললো কি হৈ গ'ল ইয়াত থাকি গ'ল x ইয়াত থাকি গ'ল কিমান x plus 2 গতিকে এটো হৈ গ'ল ইয়াৰ आंसर 8 নম্বৰ কোৱেশ্চনটো কি আছে যে y² minus 5y minus 36 এটা আমি একে ধৰণে কৰিম যে ইয়াত কি আছে একো নাই মানে একটা আছে একৰ লগত 36 কৰিলে কিমান হ'ব 36 এ হ'ব 2 ৰে কৰিলে কিমান হ'ব 18 হ'ব 2 ৰে কৰিলে কিমান হ'ব 9 হ'ব এটা 3 into 3 কৰিলে কিমান হ'ব 9 এটা বনাব লাগে কিমান 5 আমি এনেকৈ কৰিব পাৰোনে 3 3 যা 9 2 2 যা 4 9 minus 4 equal কিমান হৈ যাব 5 এনেকৈ কৰিব পাৰো কৰি চাও ইয়াত কিমান হ'ব y² minus 9y মই আগতে কৈছিলো কিয় 9 টো আগত মাইনাস দিছো কাৰণ ইয়াত মাইনাসত আছে ডাঙৰ সংখ্যাৰ লগত এটা আমি মাইনাসত দিম প্লাস 4y minus 36 হৈ গ'ল প্ৰথমটো আমাৰ আমি কি কমন লম y কমন লম কি থাকিব y minus 9 থাকিব হয়নে প্লাস ইয়াৰ আমি কি কমন লম 4 4 কমন কি থাকিব ইয়াত y থাকিব minus 4 কিমান হ'ব 4 9 যা 36 গতিকে y minus 9 এটা কি পাই গ'ল ইয়াত পালো y minus 9 ইয়াতো পালো y minus 9 গতিকে কমন লম y minus 9 টো থাকিল কি ইয়াত থাকিল y ইয়াত থাকিল প্লাস 4 গতিকে এইটোৱে হৈ গ'ল ইয়াৰ आंसर फोर और 9 तो আমি যদি করো কি হ'ব 4y² plus 25y minus 21 আমি কি কৰিম 4 আৰু 21 যদি মই এন্ট্ৰি কৰো কিমান হ'ব 4 into 21 কৰিলে 4 * 4 4 2 * 8 84 পাম 84 2 ৰে কৰিলে কিমান হ'ব 42 হ'ব আকৌ 2 ৰে কৰিলে হ'ব 21 3 ৰে কৰিলে কিমান হ'ব 7 এতিয়া আমি এনেকৈ কৰিব পাৰো যে 7 2 * 14 14 2 * 28 20 ৰ পৰা আমি যদি 3 মাইনাস কৰো কিমান পাম 25 গতিকে আমি লিখো যে 4y² plus 28y minus 3y minus 21 হৈ গ'ল 28 ৰ লগত 3 টো কৰিলে 84 পাম আৰু 28 ৰ পৰা 3 মাইনাস কৰিলে 25 পাম এতিয়া এই দুটা টাৰ্মৰ পৰা আমি 4 এটা কমন ল'ব পাৰো আৰু এটা y কমন ল'ব পাৰো তেতিয়া কি থাকি যাব 4 টো লৈ আহিলো ইয়াত থাকিব এটা y plus y টো ইয়াৰ লৈ আহিলো 4 কিমান হ'ব 4 7 যা হ'ব নেকি ন 4 7 যা 28 হয় না এই ইয়াৰ পৰা আমি কমন লম কি ইয়াত আছে মাইনাস গতিকে মাইনাস টো কমন ললো লগত আমি 3 এটা কমন লৈ লম 3 টো কমন ললে কি হৈ যাব ইয়াত থাকিব এটা y এই মাইনাস টো কি হৈ যাব প্লাস হ'ব আৰু কিমান থাকিব 7 কিয় প্লাস হ'ব চাও প্লাসে মাইনাসে প্লাসে মাইনাস মাইনাসে সরি মাইনাসে প্লাসে মাইনাস মাইনাসে প্লাসে মাইনাস হৈ গ'ল
এতিয়া ইয়াত আছে y + 7 ইয়াত আছে y + 7 গতিকে y + 7 আমি কমন ললো ইয়াতে গল কি 4y - 3 এইটো হৈ গল ইয়াৰ आंसर লাষ্টত 10 নম্বৰ কোৱেশ্চনটো চাওক 10 নম্বৰ কোৱেশ্চনত কি আছে যে 3x to the power 6 minus 6x square y minus 45x square y square এটা আমি কোনো ফলাফল কৰিব নোৱাৰো মাত্ৰ এটাই কৰিব পাৰিম কি কৰিব পাৰিম চাওক প্ৰত্যেকটো সংখ্যা 3 এ ডিভাইড হয় গতিকে 3 তুমি কমন লম আৰু চাওক প্ৰত্যেকটো সংখ্যাৰ লগত x আছে গতিকে মই x কমন লম কিন্তু x চাওক ইয়াত স্কয়াৰ আছে ইয়াত স্কয়াৰ আছে ইয়াত আছে 2/6 গতিকে মই স্কয়াৰটো কমন লম কমন লা কি নিব ইয়াত 3 টো লৈ আহিলো স্কয়াৰ লৈ আহিলো মানে কিমান থাকিব ইয়াত x to the power 4 থাকিব মাইনাস 3 এ 6 কেবা যাব দুবা যাব x স্কয়াৰটো মই লৈ আহিলো থাকি গল কি y মাইনাস 3 এ 45 ক 15 বাৰ যাব x স্কয়াৰটো লৈ আহিলো থাকি গল কি y স্কয়াৰ এইটোই আমাৰ आंसर কিন্তু আমি লিখোতে এনেকৈ লিখি দিব লাগিব 3x স্কয়াৰটো আমি ব্ৰেকেটত লিখি দিম কাৰণ আমি ফেক্টৰ কৰিব কৈছে যে যেহেতু এইটো হৈ গল आंसर বুজি পাইছে কিবা যদি বুজিবলৈ অসুবিধা পাইছে মোক কমেন্ট কৰিব মই আকৌ নিশ্চয় বুজাই